মৰ্চাৰ সভাপতি মানস দহোটীয়াই তেওঁৰ আৰম্ভণিতে কৈছে আজিৰ এই সংবাদ মেলটো আমি কি বিষয় লৈ আয়োজন কৰিছোঁ। আপোনালোক সকলোৱেও জানে, নিশ্চয় দেখিছে, এই যি ডিগবৈ পেঙেৰি বৰডুমচা মহুংলৈকে যি অসম মালা আঁচনিৰ অধীনত এই ৰাস্তাটো বৰ্তমান নিৰ্মাণ হৈ আছে আৰু যিগৰাকী ঠিকাদাৰ মতলবউদ্দিন আহমেদ নামৰ এগৰাকী ঠিকাদাৰে এই ৰাস্তাটো নিৰ্মাণ কাৰ্য চলাই গৈ আছে আৰু নিৰ্মাণ কাৰ্যৰ আৰম্ভণিৰ পৰা বিভিন্ন বিসংগতি এই ৰাস্তাটো নিৰ্মাণ ক্ষেত্ৰত হৈছে। ৰাইজে সকলোৱে দেখিছে, আপোনালোকেও নিশ্চয় অৱগত, আপোনালোকে দেখিছে যেতিয়াৰ পৰা মতলবউদ্দিন আহমেদে এই ৰাস্তাটো নিৰ্মাণ আৰম্ভ কৰি গৈ আছে, আপোনালোকে দেখিছে দুৰ্ঘটনা হয় দুগৰাকী ব্যক্তিৰ মৃত্যু হৈছে। তেওঁৰ যি পানী দিয়া টেংকি, ৰাস্তাত যি পানী দিয়ে, যি গাড়ীৰে টেংকিৰে পানী দিয়ে, তেওঁৰ সেই গাড়ীৰ দ্বাৰা আজি দুগৰাকী ব্যক্তিৰ মৃত্যু হ'ল। কিন্তু তেওঁ সেই মৃত্যু হোৱাৰ পৰিয়ালখিনিৰ ওচৰত কোনোদিনেই তেওঁ গৈ তেওঁলোকক যে কিবা সহায় কৰিম, আৰু তেওঁ কথা দিছিলে যে সেই পৰিয়ালকেইটাক তেওঁ কম্পেনচেশ্যন ভাল এটা এমাউণ্ট দিম বুলি। কিন্তু আপোনালোকে সবেই জানে, সেই সময়ত, সেই মৃত্যু হোৱাৰ সময়ত ৰাইজে ওলাই আহি সেই ৰাস্তাটো একেবাৰে বন্ধ কৰি দিছিলে, যাতায়াত একেবাৰে বন্ধ হৈ গৈছিলে। কিন্তু আমাৰ স্থানীয় বিধায়ক মাননীয় সুৰেন ফুকন ডাঙৰীয়াই গৈ সেই ঠাইত উপস্থিত হৈ ৰাইজৰ লগত আলাপ আলোচনা কৰি গোটেই কথাখিনি পাতি মেলি আকৌ যাতায়াত ব্যৱস্থাটো তেওঁ আজি খুলি দিয়াৰ কাৰণে ৰাইজক অনুৰোধ জনাই সেই ৰাস্তাটো সেই সময়ত ৰাস্তা খুলি দিয়াৰ ব্যৱস্থা হ'ল। কিন্তু মতলবউদ্দিন আহমেদ তেওঁ সেই সময়ত এবাৰো নাহিলে, কিন্তু আমাৰ বিধায়ক ডাঙৰীয়াই গৈ সেই ৰাস্তাটো আকৌ পুনৰ যাতায়াতৰ ব্যৱস্থা কৰাবলৈ সক্ষম হ'ল। এই দুগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ লগে লগে কেইবাটাও আপোনাৰ পৰিয়ালৰ তাত দুৰ্ঘটনাত তাত ডাঙৰ মানে অঘটন ঘটিছে। সেইটো আপোনালোকে জানে। দুগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰিব বিচাৰিছোঁ মই, দৌলত ফুকন আৰু মণিৰাম সোণোৱাল নামেৰে দুগৰাকীৰ তাত মৃত্যু হৈছিলে। আৰু সেই কামৰ দ্বাৰা যেতিয়াৰ পৰা তেওঁ এই কামটো হাতত লৈ তাৰ পৰা এক্সিডেণ্ট পৰা আদি কৰি, কিন্তু আৰু চব কামটো তেওঁ একেবাৰে ইমান নিম্নমানৰ কাম কৰিছে। তাত যিখিনি মেটেৰিয়েলছ তেওঁ ব্যৱহাৰ কৰিব লাগে, আজি চেণ্ড গ্ৰেভেল দিয়া জেগাত তেওঁ মাটি আৰু কেইটামান পাথৰ দি কিনে সেই ৰাস্তাটো নিৰ্মাণ কাৰ্য চলাই আছে। লগে লগে তেওঁ সেই ৰাস্তাত যিখিনি ব্যৱহাৰ কৰিছে, পাতল ৰ'দ ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে। দুইকাষে ড্ৰেইনৰ ব্যৱস্থা, কিছুমান গছ তেওঁ কাটি মেলি ড্ৰেইন ইত্যাদি কামবিলাক তেওঁ কৰি গৈ আছে। একেবাৰে ২ নম্বৰী কাম কৰিছে মতলবউদ্দিন আহমেদে, আৰু তেওঁ নিজেও এজন ২ নম্বৰী এজন ঠিকাদাৰ। তেওঁক বৰ্তমান আজি অসম চৰকাৰে তেওঁক এতিয়ালৈকে তেওঁক ব্লেক লিষ্ট কৰি ৰাখিছে মতলবউদ্দিন আহমেদক। এতিয়া তেওঁ বৰ্তমান ভাস্কৰ গোস্বামী নামৰ তেওঁ এই কামখিনি চলাই গৈ আছে। এটা কথা আমি উল্লেখ কৰিম যে এই কামৰ লগত ২০ কিলোমিটাৰ লালন মৰাণ ডাঙৰীয়াও এই কামটোত ২০ কিলোমিটাৰ তেওঁ এই কামটো নিৰ্মাণ কৰিছে। কিন্তু লালন মৰাণ ডাঙৰীয়াই যিখিনি কাম কৰিছে, তাত যুৱ মৰ্চাৰ যুৱসকলৰ লগত যিখিনি কথা বতৰা আছে গোটেইখিনি তেওঁ পালন কৰি আৰু সুন্দৰকৈ লালন মৰাণৰ অংশৰ কামখিনি তেওঁ সুন্দৰকৈ নিৰ্মাণ কৰিছে আৰু ৰাইজে তাক ঠুকি। কিন্তু মতলবউদ্দিন আহমেদে যিখিনি কাম কৰি আছে, আজি প্ৰত্যেক সময়ত এটা নহ'লে এটা ডাঙৰ ঘটনা ঘটি গৈ আছে। এই গোটেই বিষয়বিলাকৰ ওপৰত যেতিয়া ক'বলৈ যোৱা হয়, তেতিয়া ওলোটা তেওঁ ডাঙৰ কথা, অশ্লীল কথা ব্যৱহাৰ কৰে। আৰু যুৱ মৰ্চাৰ লগত কামটো আৰম্ভ কৰাৰ আগত এইখন অফিচতে, ইয়াতে এই কাৰ্যালয়তে তেওঁ যুৱ মৰ্চাৰ লগত আহি আলোচনা কৰিছিল যে ইয়াত যিখিনি কামৰ কাৰণে যিখিনি ছাপ্লাই দিয়াৰ যিখিনি ব্যৱস্থা আছে, গিটি বালি মাটি ৰ'দৰ পৰা আদি কৰি যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলক তেওঁ দিম বুলি কয়। আৰু তেওঁ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলক সহায়ো বিচাৰিছিলে। যুৱ মৰ্চাৰ ফালৰ পৰা 3টা মণ্ডল আছে, আমাৰ বুঢ়ীদিহিং, টিংৰাই আৰু আমাৰ ডিগবৈ মণ্ডল। যুৱ মৰ্চাৰ ফালৰ পৰা অনুৰোধ কৰিলে তেওঁ যে আমি কামখিনি চোৱা চিতা বিনিময়ত আমাক 3টা মণ্ডলৰ পৰা 20জনকৈ
60জনক আপুনি কাম চোৱা মেলাৰ কাৰণে আপুনি আমাক এইটো এটা সুবিধা দিয়ক। তেওঁ তেতিয়া ক'লে, যুৱ মৰ্চা আজি যুৱ সমাজৰ মাজত তেওঁ ক'লে যে 60জন নোৱাৰিম, 60জন নোৱাৰিম, 30জন আমি দিম, আপোনালোকে কাম চোৱা মেলা কৰি দিব, চাই দিব, আৰু আপোনালোকক 30জনক আমি মাহেকীয়া 20,000 টকাকৈ দিম বুলি তেওঁ মতলবউদ্দিন আহমেদে এইখন কাৰ্যালয়তে তেওঁ কৈ গৈছিল। কিন্তু এই কথা তেওঁ এটাও কথা নাৰাখিলে। ইতিমধ্যে কাম শেষ হ'বলৈ হৈছে, কাম শেষ হ'বলৈ হৈছে। তেওঁ এই যুৱ মৰ্চাৰ 30জনক যিসকলে 14 মাহ কাম চোৱা মেলা কৰি কিনে তেওঁক সহায় কৰিলে কামখিনি হোৱাত, তেওঁ দিয়া প্ৰতিশ্ৰুতিটো তেওঁ নাৰাখিলে। আজিলৈকে তেওঁ 1 টকা নিদিলে 30জনক 20,000 টকাকৈ মাহেকীয়া দিম বুলি তেওঁ আজি এই গোটেই ভুৱা প্ৰতিশ্ৰুতিৰে এই কামখিনি তেওঁ কৰি গৈ আছে মতলবউদ্দিন আহমেদে। আৰু এটা ডাঙৰ কথা, যেতিয়া যুৱ মৰ্চাই এই কামৰ কথা নিদিয়াৰ বিষয় লৈ তেওঁ দিমকৈ ঠগাই আছে, সদায় ঠগাই আছে। নিদিয়াৰ বিষয় লৈ আৰু যি 30জনক 20,000 টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি যুৱ মৰ্চাক দিছিল, সেই কামখিনি নিদিয়াৰ বিষয় লৈ তেওঁৰ লগত যেতিয়া আকৌ কথা বতৰা আলোচনা কৰিবলৈ যায়, তেতিয়া তেওঁ ডাঙৰ ডাঙৰ ভাষাৰে গুণ্ডা নিচিনাকৈ যুৱ মৰ্চাক তেওঁ অপমান কৰে। অশ্লীল শব্দৰে বিধায়কৰ বিষয়েও অশ্লীল শব্দ ব্যৱহাৰ কৰি তেওঁ বিধায়কৰ বিষয়েও তেওঁ অশ্লীল শব্দ ব্যৱহাৰ কৰি কৈছে। এইখিনি কথা আমি ইয়াত ক'ব নোৱাৰোঁ আপোনালোকক সেই শব্দটো, কিন্তু সময়ত হয়তো আমি কম আপোনালোককো। তেওঁ এনেকুৱা ব্যৱহাৰ কৰিছে, শেষত যুৱ মৰ্চাই যিটো প্ৰাপ্য বিচাৰি যাওঁতে, তেওঁ প্ৰতিশ্ৰুতি দিয়া প্ৰাপ্য বিচাৰি যাওঁতে 20,000 টকাকৈ নিদিয়া কথা ক'বলৈ যাওঁতে, কাম ছাপ্লাই আদি কৰি ইত্যাদি নিদিয়া ক'বলৈ যাওঁতে, আৰু নিম্নমানৰ কাম তেওঁ নিৰ্মাণ কৰি থকা কথা কৈ থাকোঁতে, বাৰম্বাৰ কৈ থাকোঁতেও তেওঁ গাফিলতি কৰি কোনো দিনেই তেওঁক সঁহাৰি নজনালে। আনকি এই বিষয় লৈ, কাম নিম্নমানৰ কাম হোৱাৰ বিষয় লৈ আমাৰ বিধায়ক মহোদয়ে CM ছাৰকো এই বিষয়ে অৱগত কৰিছে। CM ছাৰেও সেই সময়ত এই এটা আমাৰ এনকুৱাৰীৰ কাৰণে CM ছাৰেও দিছিলে আৰু DC মহোদয়কো জনোৱা হৈছিলে। আৰু আপোনালোকক আমি জনাব পাইছোঁ, আজি জনাব বিচাৰিছোঁ, যোৱাকালি ইতিমধ্যে যুৱ মৰ্চাৰ তৰফৰ পৰা মতলবউদ্দিন আহমেদৰ বিৰুদ্ধে তেওঁ নিম্নমানৰ কাম নিৰ্মাণ কৰাৰ কাৰণে যুৱ মৰ্চাসকলক প্ৰতিশ্ৰুতি দিয়া প্ৰতিশ্ৰুতি নৰখাৰ কাৰণে আমি DC মহোদয়ক, উপায়ুক্ত মহোদয়ক যোৱাকালি যুৱ মৰ্চাৰ তৰফৰ পৰা তেওঁক অভিযোগ দাখিল কৰা হৈছে। আমি আমাৰ SP ডাঙৰীয়াকো আমাৰ যুৱ মৰ্চাৰ তৰফৰ পৰা মতলবউদ্দিন আহমেদৰ বিৰুদ্ধে যোৱাকালি তেওঁক অভিযোগ দাখিল কৰা হৈছে। এইখিনি কাম আমি আমাৰ যুৱ মৰ্চাই আগবঢ়াই নিছে। আৰু এতিয়া আমি এটা কথা আপোনালোকক ক'ব বিচাৰিম, ডাঙৰ বিষয়, সেইটো আপোনালোকৰ দৃষ্টিগোচৰ হৈছে। আজি এই অসম মালাৰ অধীনত নিৰ্মাণ হৈ থকা ৰাস্তাৰ আগত তাত সুন্দৰকৈ এইটো পেপাৰ ব্লকেৰে নিৰ্মিত এটা ৰাস্তা আছিল। আজি আপোনালোকে চাব, মতলবউদ্দিন আহমেদ ডাঙৰীয়াই আজি এই যিটো পেপাৰ ব্লকৰ আছিল ৰাস্তা, সেই পেপাৰ ব্লকবিলাক তেওঁ খানি নি তেওঁ বিকিছে, চুৰ কৰিছে। আজি পেপাৰ ব্লক ক'ত গ'ল? আজি চৰকাৰৰ ঘৰত জমা হ'ব লাগিছিলে, চৰকাৰৰ আঁচনি পেপাৰ ব্লক হয়, চৰকাৰৰ ঘৰত নাই। তেওঁক আজি কোটি টকাৰ লাখ পেপাৰ ব্লক তেওঁ বিক্ৰী কৰিছে, চুৰ কৰিছে তাৰ পৰা মতলবউদ্দিন আহমেদ ডাঙৰীয়াই। গতিকে এই কথা আজি আপোনালোকৰ জৰিয়তে আমি জনাইছোঁ, আৰু বিভাগীয় কৰ্তৃপক্ষক ইতিমধ্যে আমি জনাইছোঁ যে চৰকাৰৰ আঁচনিৰ অধীনৰ পেপাৰ ব্লক আজি ক'ত গ'ল, লাখ পেপাৰ ব্লক ক'ত গ'ল? এই পেপাৰ ব্লকখিনি আজি তাত নাই, তেওঁ চুৰ কৰাইছে, তেওঁ ক'ৰবাত লৈ গৈছে, বিকিছে। আটাইতকৈ ডাঙৰ কথা, এইখন অসমত আজি ডিগবৈ সমষ্টিৰ অন্তৰ্গত আজি যি কাম আজি ৰূপায়ণ হৈ আছে, মতলবউদ্দিন আহমেদৰ জৰিয়তে যি কাম ৰূপায়ণ হৈ আছে, তেওঁ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আপোনালোকে চাব, তেওঁ আজি গাড়ী চালকৰ পৰা লৈ, ইঞ্জিনিয়াৰৰ পৰা লৈ, মিস্ত্ৰীৰ পৰা লৈ, যোগালীৰ পৰা লৈ, কোনো এজন আমাৰ ভূমিপুত্ৰ থলুৱা খিলঞ্জীয়াক তেওঁ তাত কামত ব্যৱহাৰ কৰা নাই। গোটেইখিনি বাংলাদেশী মিয়াখিনিক আনি কিনে এই কামত ব্যৱহাৰ কৰিছে, তেওঁ কামত ব্যৱহাৰ কৰিছে। আমাৰ খিলঞ্জীয়া আজি মিস্ত্ৰী আছে,
খিলঞ্জীয়া আমাৰ ড্ৰাইভাৰ আছে, তাকো তেওঁ সেই কামত অন্তৰ্ভুক্ত কৰা নাই। গতিকে এটা ডাঙৰ এটা বিষয়। তেওঁ প্ৰত্যেক সময়ত, আজি আপোনালোকে দেখিছে, প্ৰত্যেক সময়ত নিৰ্বাচনৰ আগতো বিভিন্ন প্ৰকাৰে তেওঁ ষড়যন্ত্ৰ কৰিবলৈ চেষ্টা কৰিছে। বিভিন্ন প্ৰকাৰে তেওঁ ডিগবৈ সমষ্টিত মানে বিভিন্ন কথাৰে বতাৰে ষড়যন্ত্ৰ কৰি আজি বিভিন্ন প্ৰকাৰে তেওঁ বাধা দিবলৈ চেষ্টা কৰিছে। কিন্তু তেওঁৰ বাধা উফৰাই গোটেইখিনি কাম আমাৰ আগবাঢ়ি গৈছে। এটা কথা আমি উল্লেখ কৰিম, যেতিয়ালৈকে মতলবুদ্দিন আহমেদ ডাঙৰীয়াই আহি যুৱ মৰ্চাক দিয়া প্ৰতিশ্ৰুতি আৰু নিম্নমানৰ কাম যিখিনি কৰি আছে, উন্নত মানৰ কাম যেতিয়ালৈকে নকৰে আৰু যেতিয়ালৈকে তেওঁ আহি কিনে যুৱ মৰ্চাৰ লগত আৰু বিধায়কৰ বিৰুদ্ধে যি অশ্লীল শব্দ তেওঁ ব্যৱহাৰ কৰিছে, আহি যদি ক্ষমা নিবিচাৰে, তেতিয়ালৈকে কিন্তু যুৱ মৰ্চাই কামখিনি স্থগিত ৰখাৰ কাৰণে এইটো ব্যৱস্থা গ্ৰহণ কৰিছে। কাৰণ আজি ভূমিপুত্ৰ এজনক, খিলঞ্জীয়া এজনক, যিজন আজি বিধায়কে ডিগবৈ সমষ্টিত 10 বছৰ আজি ৰাইজৰ নেতৃত্বত ৰাইজক আজি বিভিন্ন সুবিধা সেৱাৰে তেওঁ আজি আগবাঢ়ি গৈছে। প্ৰত্যেক জাতি জনগোষ্ঠীৰ মাজত এক ভাতৃত্ববোধেৰে তেওঁ আগবাঢ়ি যোৱা বিধায়কক যদি তেওঁ আজি বাংলাদেশী মিয়া এজনে যদি আমাৰ ভূমিপুত্ৰ এজনক যদি এনে অশ্লীল শব্দ ব্যৱহাৰ কৰে, এইটো আমাৰ কোনো যুৱ মৰ্চা যুৱ সমাজে গ্ৰহণ নকৰে আৰু সভ্য সমাজেও গ্ৰহণ নকৰে যি ভাষা তেওঁ প্ৰয়োগ কৰিছে। গতিকে তেওঁ আহি ইয়াত আমাৰ যুৱ মৰ্চাৰ লগত আৰু বিধায়কৰ লগত আহি তেওঁ আজি ক্ষমা বিচাৰিব লাগিব। আৰু দ্বিতীয় কথা, তেওঁ যি নিম্নমানৰ যি কাম কৰিছে, এই কামত আজি উন্নত মানৰ কাম কৰাৰ ব্যৱস্থাৰ কাৰণে আমি ইতিমধ্যে উপায়ুক্ত মহোদয়ক আমি ইতিমধ্যে অভিযোগ দাখিল কৰিছোঁ। আমাৰ SP মহোদয়কো আমি অভিযোগ দাখিল কৰিছোঁ। এইখিনি কথা আমি আপোনালোকক আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে অৱগত কৰিছোঁ। ধৰি পঠোৱা কাম বন্ধ হৈ আছে। আচলতে তেওঁলোকে এইটো কৰি আছে এইবিলাক কাম। কাৰণ তেওঁলোকে নিজে কৰা কামৰ যিটো গাফিলতি আছে, যিটো দুৰ্নীতি তেওঁলোকে কৰিছে, যিটো নিম্নমানৰ কাম তেওঁলোকে কৰিছে, এইখিনি ঢাকিবৰ কাৰণে তেওঁলোকে আজি বিভিন্ন প্ৰকাৰে এটা চেষ্টা কৰি আছে। কিন্তু এইটো তেওঁলোকে ঢাকিব নোৱাৰে। ৰাইজৰ চকুত গোটেই কামখিনি আছে। আৰু ৰাস্তাটো ঠেক হৈ গৈছে কাম চলি থকাৰ কাৰণে, ড্ৰেইনেজৰ কাম চলি থকাৰ কাৰণে। গতিকে আপোনালোকে যদি কামটো স্থগিত এতিয়া বন্ধ কৰি থৈ দিয়ে, ৰাইজৰ অসুবিধা নহ'ব বুলি স্থগিত কৰাৰ কথাটো হ'ল, আচলতে তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি আৰু কামটো দুৰ্নীতি কৰিছে, নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছে, সেইটো আপোনালোকেও স্থগিত কৰাব লাগে, ৰাইজেও স্থগিত কৰাব লাগে। আমাৰ দৃষ্টিগোচৰ হৈছে তেওঁ একেবাৰে নিম্নমানৰ কাম কৰিছে, গাফিলতি কৰিছে, চৰকাৰৰ এষ্টিমেট ড্ৰয়িং মতে তেওঁ কাম কৰা নাই। আমি ৰাইজৰ কাৰণে এইটো কৰিছোঁ, যাতে ৰাইজে ভালকৈ ৰাস্তাটো পাওক, সুন্দৰকৈ নিৰ্মাণ কৰক, এষ্টিমেট ড্ৰয়িং মতে নিৰ্মাণ হওক, অহা দিনত যাতে সোনকালে ৰাস্তাটো ভাঙি নাযায়, সেই বিষয় লৈয়ে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছোঁ, ৰাইজৰ কাৰণেই কৰিছোঁ। আমি গোটেই বিষয়বিলাক লৈ যোৱাকালি উপায়ুক্ত মহোদয়ক আমি গোটেই কথাখিনি লিপিবদ্ধ কৰি তেওঁ এটা দাখিল কৰিছোঁ। আমি SP ছাৰকো দাখিল কৰিছোঁ। নিশ্চয় লাহে লাহে এইকেইদিনৰ ভিতৰতে ইয়াৰ এটা ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব।